ফুলৰ পাহে পাহে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে জাননী তোমাৰ বাবে ধান যে মেলি দিলি বনাবলৈ মানুহ উঠিল জানো মই দুবাৰ মাতিলো এতিয়া বাগৰ খলাইছেহে যা যা উঠাই দে অজগৰ পৰাদি পৰি থাকিব মই স্কুললৈ যাওঁ স্কুলত পৰীক্ষা আছে সৰু সৰু কিমান মাতি থাকিব লাগে তোক উঠি আজৰি কৰি দিলেহে পাকঘৰ লেঠাবোৰ মৰে এনেকৈ নাক বজাই শুই থাকিলে মানুহ ওলাই যাব পাৰে নেকি যা যা মুখ ধুগৈ যা ঐ মই চাকৰিলৈ যাব নালাগে নেকি নিজেতো জীৱনত কাম বন এটা যোগাৰ কৰি ল'ব নোৱাৰিলিয়ে এতিয়া জীৱনটো শুই শুয়ে পাৰ কৰ পাই তৰা নজাকাবি তাক থাক শুই থাকক গুচিয়া কথাবোৰ কিয় বুজি নাপাও কিয় অশান্তি কৰ যা মুখ ধুগৈ ককায়ে নাইটিটি কৰি পাইহিহে লাগে যা যা ধানখিনি মিলত বনাই আনিবলৈ তোৰ সময় হ'ব জানো নে নৈ পাৰত 29 খেলিবলৈ সময় নোহোৱা হ'ব যি কৰ কৰি থাক মই যাওঁ ইয়াক ভাতকেইটা দিবি লাহে লাহে খাচোন কৰ যুদ্ধখনলৈ যাওঁনো ঐ ধান বস্তা ভৰাই থৈছো দেই তই শুনিছনে নাই বাৰু কালিলৈ বৰষুণ দিলে চাউলে নাই কিন্তু গম পাবি প্ৰেমিকাৰ মুখলৈ চাই থকাৰ দৰে চাই থাকিলে কি হ'ব গোটেই ৰাতি কাম কৰি ককায়ে এতিয়া ধান বনাবলৈ যাব নেকি ধান ধান কি হ'ব ঐ তই শুনিছনে নাই বাৰু মূৰত তাৰ একজাপ চুলি দীঘল চুলিৰ উপকাৰিতাৰ কথা তই কি বুজিবি ল তই কিন্তু কি কলি মই একোৱেই নুশুনিলো মাহী ভালকে থৈ দিবি মাহী কাইলৈ আকৌ লাগিব গৰুৰ আগত টুকাৰি বাই মোৰ জোকাৰি ঘাঁহ খায় আজিকালি এই গজালবিলাক আমাৰ গাঁৱৰ সেই মানুহ মুখাৰ নিচিনা হ'ল একেবাৰে টেম্পাৰ নাই ভাল গমাৰি এডাল যদি পাওঁ নতুন এখন বনাব লাগিব পিছে তেতিয়ালৈকে যদি দলংখন বনাই পেলাই অমংগলীয়া কথা এটা দিনটো আৰম্ভ কৰি দিলি দলংখন হোৱা হ'লে আজি 4 বছৰে ৰাইজে সেই লোহা কিডালৰ ওপৰত চাৰ্কাছ দেখুৱাই থাকিব নালাগে এই ৰহ মোৰ ৰেগুলাৰ পেচেঞ্জাৰগৰাকীয়ে চাৰ্কাছ দেখুৱাইলে নেকি হেৰ' আহিবৰ হৈছেহে হৌৱা নাম লওঁতে সুন্দৰী ওলালহি নহয় চাবি পথৰতে হাকুলৈকে যাব তাৰপিছত মোৰ নাৱলৈ আহিব আজি কিন্তু মই পাৰ কৰিম দেই বিপিন তই তই আজিলৈকে বুঢ়াপাত ভালকে ধৰিবলৈ নিশিকিলি চাই থাক সেয়া চা তাই দলঙত উঠিলে মাত 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 কেনেবাকে দুপুংকে সৰি পৰিব লাগিলে গাঁৱৰ ধুনীয়া ছোৱালী এজনী যাব হে প্ৰভু দেখিছাই নহয় সেইকেইটা কেনেকে ঠাট্টা কৰিবলৈ ৰৈ আছে বচাবা আৰু
কৃষ্ণ 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 বিপিনু আজি তাই গ'ল বুজিছ এতিয়া কি হ'ব তাই যদি পাৰ্থৰ দৰে পাৰ হৈ যায় চুপ বৰুৱাৰ জীয়েকে সদায় হাতত 200 টকা আনে তাৰে 2 টকা মোক দিবই লাগিব বছ চাই থাক বাপেৰৰ পইচা বচাইছিল টকা খোপা ক'ত থৈছ গাড়ী কিনিবলৈ ক গাড়ীটো মূৰৰ ওপৰতে চলাম নেকি দলং ক'ত ঐ তই অলপমান থাক কথা নাই কথা ক'বলৈ আহিছ কথা বাদ দে নাও তই চলাবি নেকি তই চলালে মই নুঠো দে নমাই দে মোক আৰে তই হলি মোৰ স্পেচিয়েল পেচেঞ্জাৰ যিকোনো মানুহক মই নাৱত উঠাত নাই দেই মানে মনৰে ফুলনিতে নানা ফুল ফুলি আছে তাৰেই মাজৰ কোন পাহি বাৰু ভাল লাগে জানা এপাহি ৰঙা গোলাপে ভালে মোৰ কলিজা কার বাবেনো ওই ফুলিছে দূৰৰ পৰা চাই চাই হিয়ানো জোৰ পৰিছে নোৱাৰো আনিব মই চিঙি কাইতে আছেনো বেৰি কাইতে আছেনো বেৰি সেউজী ধৰণীতে পোহৰ বিলাই মৰম বিলাই আৰু আনে আশা ফুলিতি চততে আহি আনে বিহুৰ বতৰা পুৱাৰে বেলিতিয়ে সেউজী ধৰণীতে পোহৰ বিলাই মৰম বিলাই আৰু আনে আশা ফুলিতি চততে আহি আনে বিহুৰ বতৰা কাৰ ভৰিৰ পৰশত চোতালৰ দুবৰি মৰিলে অচিনা কাঠৰে ঘোঁৰা লগাবই খুজিলে পাছে পাছে দুখে যায় খেদি সময়তে পাবা যে বুজি সময়তে পাবা যে বুজি পক্ষীৰে কাকলিতে ফুলনে
সৰ্বনাশ এইটো হ'ব বুলি মই জানিছিলোৱেই নহয় কোন আছ এইটোক বচাহি মতা মানুহ কোন আছ বেগেটা বেগেটা এইটোক বচাহি চাপিয়া চাপিয়া এইফালে বিপিন কাই মতা মানুহ মাত মতা মানুহ মাত কোন আছ বেগেটে মতা মানুহ মাত মতা মানুহ কোন আছ বেগেটে ধৰ ভালকে ধৰ মানুহৰ জীৱনক লৈ ধেমালি কৰিবলৈ আহিছ নিজে মৰ কিন্তু এই মৰাহেঁতেন কি হ'লহেঁতেন হয় কি হয় তেতিয়াহ'লে নহয় নাও তাক কিয় চলাবলৈ দিছিলি ইয়াতে দিনটো আড্ডা মাৰি থাক সাঁতুৰিবলৈ কোনে শিকিলি তই সাঁতুৰিব নাজান আজি সি নহহেঁতেন ডেকা ল'ৰাটো হৈ সেয়া কৰিছ লাজ নালাগে লাজ বোলা বস্তুটো কি জানে জানো মাক গৈ কম গৈ নহয় এতিয়া তই কি কৰ কিডাল কৰিবি আৰু সখন ইকনমিক্সৰ বহি উঠিয়েই গ'ল চব ইয়াৰ কাৰণে হৈছে এইবোৰ আগতে শিকি আহিবি তাৰপিছত কাম কৰিবলৈ আহিবি কথা চহ কি কৰবাৰ হ'ব দে বল গোটেই তিতি শেষ ৰক্ষা তেওঁ তই বাচিলি কি ৰক্ষা তাক ক কি কওঁ মায়ে তাক ধানকেইটা বনাই নিবলৈ কৈছিল লোকৰ ছোৱালীৰ লগত লেকচাৰ মাৰি গৈ থাকিলে কেনেকৈ হ'ব ৰাতিকে সি কি খাব সোধচোন এই বতাহত নৈৰ পাৰে পাৰে এযোৰ কাপোৰে থাকিলে নিমনীয়া হৈ যাব ভালহে তোৰ বেমাৰৰ খবৰ কৰিবলৈ যাম ঔষধ খুৱাই দিম মূৰ পিটিকি দিম ৰচোন অলপ বহো তোৰ লগত অলপ কথা আছে নালাগে আহি থাক নৰখ সিদিনা বেলিৰ পৰত পানী অনা নৈৰে ঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কণা ফুলত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত সিদিনা বেলিৰ পৰত পানী অনা নৈৰে ঘাটত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কণা ফুলত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত তেতিয়া কেনে লাগিছিল জানানে বাৰু বহাগলে বাট কি জানি নাচামেই আৰু বহাগলে বাট কি জানি নাচামেই আৰু ফুল ফুলা বতৰত একেলগে খেলা সময়ত
সাঁতুৰি গা ধুইছিলো নদীৰে মাজত হাত ধৰা ধৰি কৈ উঠিছিলো পাৰত পঢ়ুৱা ফুল ফুলা বতৰত একেলগে খেলা সময়ত সাঁতুৰি গা ধুইছিলো নদীৰে মাজত হাত ধৰা ধৰি কৈ উঠিছিলো পাৰত শৈশৱৰ সোণালী দিন আহিবনে বাৰু তোমাক কেতিয়াও পাহৰিব নোৱাৰো তোমাক কেতিয়াও পাহৰিব নোৱাৰো দলং নোহোৱালৈকে তই স্কুললৈ যাব নালাগে সৰু কি তই এটা টিউচন মাষ্টৰ বিচাৰ আজিৰ পৰা এই ঘৰতে পঢ়িব নপঢ়ো দেই যোৱাবাৰ তহঁতি ঠিক কৰা মাষ্টৰৰ ওচৰত পঢ়ি 4টা ছাবজেক্টত ফেইল তোক আমি পঢ়াম হয়নে নহয় মই অংক নহয় তই অংক মই ইংৰাজী ৰচোন ৰ ঐ তই পানীত পৰিলি কেনেকৈ মই পৰা নাই নহয় দিগন্তহে নাও চলাবলৈ গৈ পানীত পৰিল তই যদি পানীত পৰাই নাই তিতিলি কেনেকে তাক বচাবলৈ গৈ দেখিলি তাই কাণ্ড তাক তয়ে উঠালি মই নহয় ককায়েকে কামৰ পৰা আহি থাকোতে তাক দেখি বচালে খুব পানী খালে বিপিনে তাৰ পেটৰ পৰা পানী উলিয়াই থাকোতে মই দীপদাৰ লগত গুচি আহিলো দীপ তই আকৌ দীপৰ লগত আহিলি অ খালে ঐ দেউতাই শুনিলে আমাৰ চব খৰচ পাতি কাটি দিব দীপৰ লগত আহিবলৈ তোক বাৰে বাৰে মানা কৰা নাছিলো পানীত পোৱাৰ পিছত তই আমাক কিয় খবৰ দিয়া নাছিল খবৰ দিয়া নাছিলি কিয় খবৰ মই জম্পুৰ পৰা দিব পাৰিলোহেঁতেন এতিয়া যে মোক গালি পাৰিছ তেতিয়া তহঁত ক'ত আছিলি এতিয়া দুখ কৰিছে কোনোবা আৰু গালি পাৰিছে কাৰোবাৰ ঐ বিপিনৰ পিঠিখন অলপ বহল কৰি থৈ আহোগৈ বল এই কলৈ যাও হলেই নে আৰম্ভ সিদিনা জামিনত আনিছোহে তহঁতে এক লগালি নে কি হলো মাজনী তোৰ তাই কি কব মই কৈছো শুনক আপোনাৰ লগত যে যশোদা মাষ্টৰনী সৰুটো পিতেকে আজি তাইক নাও চলাই ডুবালেহেঁতেন আপুনি বাৰে বাৰে মানা কৰাৰ পিছতো তাই আজি যশোদা মাষ্টৰ ডাঙৰটো পুতেকৰ কথা আহিছে মই কিবা ইচ্ছা কৰি তাৰ লগত আহিছিলো নেকি নে পানীৰ পৰা বচোৱা মানুহটোৰ লগত নাহি তাৰ পিছে পিছে আহিব লাগিছিল হ'ব মাজনী মই চব বুজি পাইছো নহয় তহঁতে হুলস্থুলখন নকৰিবিচোন সেয়া তাইক তহঁতে আকৌ কন্দুৱালি নহয় আৰু তাই পানীত পৰোতে গাঁৱৰ ল'ৰাটাই বচাবলৈ নগৈ তাই দহা কাজ খাবলৈ আহিব লাগিছিল নেকি নে তাই মুখখন চাবলৈ আহিব লাগিছিল মাজনী যা তই পঢ়া শুনা কৰকে দেই যা হে হৰি বাৰে বাৰে আকৌ সিহে বচাবলৈ পায় ঐ তহঁত কেইটাই সেই সময়ত কি ঘোঁৰা ঘাঁহ কাটি আছিলি ঘোঁৰা নহয় আমি আমাৰ গৰুটোৰ কাৰণে ঘাঁহ কাটি আছিলো তহঁতৰ নিচিনা অলগত ককাইকেইটা থাকোতেইতো একমাত্ৰ ভনীয়েজনী পলাই যায় এই আজিৰ পৰা 1 মিনিট আঁতৰি নাযাবি যা মোৰ এই 5টা শিয়াল ক'ত আৰু সিফালে এটা সিংহ ক'ত ল সময়ত খাবি হ'ব দে টৰ্চটো দেচোন লৈ যাওঁ
তইতো ৰাতি ভালেই দেখ দিনতহে দলঙৰ পৰা সৰি পৰ কেনেকৈ পৰিলিনো পিছল খাই আকৌ পিছত নদীত যদি মাছৰ সলনি গাভৰু ছোৱালী থাকে পিছলিটো পৰিবিয়ে চি মাহী তই বৰ বেয়া কথা কৱ দেই হাই ঐ দেহি তাই চাগে তোক দেখিয়ে খেলি মেলিখন কৰি নদীত সৰি পৰিল তাৰ পিছত চাগে তই তাইক দাঙি পাৰলৈ আনি চিকিৎসা কৰাবলগীয়া হৈছে লোকৰ ছোৱালী এজনীক পানী পেলাই ধেমালি কৰিছিলি নিজৰ জীৱনটোক লৈতো ধেমালি কৰিয়ে আছ তাৰ বাহিৰে আৰু কি কৰিবি মই তাক ইচ্ছা কৰি পেলোৱা নাই নহয় মনে মনে থাক মই জানো নহয় তই কি কৰিছিলি মা সি এতিয়া আহিছেহে তাক এতিয়া বগি থাকিব নালাগে কিয় নবগিম সি মোক ইমান দুখ দিছে ইমান এটা ডাঙৰ ল'ৰা লাজ নালাগে তাৰ ঘৰত বহি থাকিবলৈ আহা আমাৰ ৰচোন এইবোৰ কথা তই এতিয়া তাক কিয় কৈছ হ'ব হ'ব এতিয়া ভালদৰে পেলাব নালাগে ওচৰতে জোল খোৱা ভকত বৰ চাকৰি কৰে সৰু সৰু এই ৰাতিখন তই কলৈ যাও জাহান্নামে যাওঁ সৰু তই কথাটো বৰ ভাল নকৰিলি নেকি এই সৰু কথাটোতে ঘৰৰ পৰা গুচি আহিব লাগে নেকি যা ঘৰলৈ যাগে যা নাযাওঁ একেটা কথাকে মোক বাৰে বাৰে কৈ নাথাকিবি তোৰ ইয়াত থকাত কিবা যদি তই বেয়া পাইছ কৈ দে এইখন চৰকাৰী নদী দলঙত গৈ বহি থাকিম হ'ব ইয়াতে বহ মই আহি আছো নাও তাক কিয় চলাব লাগিছিলি ইয়াতে দিনটো আড্ডা মাৰি থাক সাঁতুৰিব কোনে শিকিলি তই সাঁতুৰিব নাজানো আজি সি নহয় যে ডেকা ল'ৰাটো হৈ সেয়া কৰিছ লাজ নালাগে ঐ কি ভাবি আছ খিচিৰি খাবি জীৱনটোৱে খিচিৰি হৈ গ'ল এতিয়া খিচিৰি নাখাবলৈ আৰু কি আছে দে ল ঐ অসমত পিকনিক যে ঐ আহ এই খিচিৰি খাবি এ নেখাওঁ ক'ৰ পৰা আহিলি কোলাল সোণাৰী ৰঞ্জিতৰ তাৰ পৰা তাতে খাই বৈ আহিছোঁ কোন ৰঞ্জিত এই মিলিটাৰীত যে থাকে যোৱাবাৰ ছুটীত আহোঁতে তাক কৈছিলোঁ বোলো ল'ৰা ল'বৰ সময় হ'লে মোক খবৰটো দিবি তাকে খবৰটো লৈ আহিলোঁ বেনু মিলিটাৰীত কেতিয়া ল'ৰা ল'ব মোক জনাবি ময়ো যাম তই মিলিটাৰীলৈ যাবি তই এইটো মুখৰ কথা বুলি ভাবিছ নেকি পাৰিবি তই দৌৰিব অঁ জঁপিয়াব পাৰিবি অঁ সাঁতুৰিব পাৰিম মই চব কৰিব পাৰিম মই তহঁতকো দেখুৱাই দিম আৰু তাইকো দেখুৱাই দিম ল'ৰাটো কলৈ গ'ল অহা নাই তাকেইতো কলৈ গ'ল গছ বগাই আছে গছ খালো জঁপিয়াই আছে খাল সাঁতুৰিবলৈকো শিকিছে এই ৰহ আৰু সুধি নাথাকিবি মানে মিলিটাৰী মিলিটাৰী অঁ তই যে তাক কৈছিলি কাম কৰিব নাজানে বুলি সি কাম কৰিবলৈ আৰম্ভ কৰি দিছে ইকনমিক্সৰ কিতাপখন আনিছ হা সৰ্বনাশ ই আজি ইমান ৰাতিপুৱা কলৈ যায় মই আজি ইণ্টাৰভিউ দিবলৈ যাওঁ ইণ্টাৰভিউ তোৰ কাৰণে যাওঁ চাকৰি লৈহে আহিম চাই থাক এইডাল গ'লেহে গাঁওখনত যদি শান্তি হয় শুভেচ্ছা এটা নিদিয় নেকি ঐ বল বল এইখন ইয়াত বেছি সময় নৰখে গাড়ী গ'লে দৌৰি দৌৰি আমি তাত পাবগৈ লাগিব
তই কিবা এটা কৈ নিদিলি কিয় সি ভাল পাব আকৌ ঐ ঐ গাড়ী গ'ল ক আকৌ ভালকে ধৰিবি তোকে বিচাৰি আছিলো কিয় ভাইৰক উঠাই দিব পৰা তই নাহিলি কিয় মই যোৱা হ'লে সি নগ'লেহেঁতেন কিজানি তাক ভালকৈ মাতবোল কৰিলেহে আগলৈ কিন্তু তেনেকুৱা নকৰিবি দেই চিন্তা নকৰিবি তই গৈ ঘৰ সোমালেই চব ঠিক হৈ যাব সি মোৰ পৰা জোৰ কৰা শুভেচ্ছা এটা লৈ গ'ল নহয় ভালেই কৰিলি বৌয়েকবোৰ মাকৰ দৰে দেচোন সি কিন্তু মোক বৌ বুলি নাভাবে তাৰ কথাবোৰো অলপ বেলেগ হৈছে তাৰ কথাবোৰ অলপেই নহয় বহুতেই বেলেগ ঘৰখনত মানুহ পগলা কৰি দিয়ে তথাপি মই তাক ভাল পাওঁ তই কিন্তু তাৰ বদনাম মোৰ আগত গাই নাথাকিবি তই কথাটো বুজা নাই কিয় কি বোলে চাকৰি মোৰ কাৰণেহে বিচাৰি গৈছে ভালহে ভাল অন্ততঃ তাৰ এটা গতি লাগিব দেচোন তাৰ কাৰণে মায়েও ইমান চিন্তা কৰে চাকৰিটো হ'লে আমাৰোতো ভাল লাগিব তই কিন্তু কথাটো এতিয়াও বুজি নাপালি আহ পিছত বুজিবি আহিল নহয় নাকে মতাটো দাদা দলং নোহোৱালৈকে বৰ দিগদাৰী হৈছে ন ঐ দিগন্ত তোৰ নামত দেখোন চিঠি এখন আছে মোৰ নামত এইখন ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি লিখা আছে বেনু ঐ বেনু প্ৰদেও তোৰ নামতো চিঠি এখন আছে মোৰ নামত সৰ্বনাশ ঐ স্কুলত পঢ়ি থাকোঁতে গজেন মাষ্টৰ জীয়েকে দিয়া চিঠি শেষ চিঠি ঐ এইখন কি আহিল আকৌ ৰ কি হ'ল হ'ল ঐ কি ক'ত যা মাক কৈ আহো চাকৰি হৈ গ'ল চাকৰি সৰু কি হ'ল চাকৰি চাকৰি অঁ কাইলৈ মই যামগৈ মই তোৰ কথা মতে মিলিটাৰীলৈ ওলালোঁ যদি তই মোক ভাল পাৱ পুৱা তিনিআলিৰ বাছ ষ্টেণ্ডলৈ তোৰ ৰঙা কাপোৰযোৰ পিন্ধি আহিবি ঘূৰি আহি বিয়াৰ কথা পাতিম এটি তোৰ মিলিটাৰী দিগন্ত কাইলৈ তোক লগ পাওঁ নে নাপাওঁ ঠিক নাই তাত ভালকৈ থাকিবি খোৱা বোৱা সময়মতে কৰিবি আৰু এই টকাকেইটা ৰাখ আৰু দৰকাৰ হ'লে কবি পঠিয়াই দিম ল দৰকাৰী কাগজ পত্ৰবোৰ এনেকৈ নেপেলাবি সাৱধানে নিবি হ'ব যা মই চিঠিখন দি আহিম গৈ খাটাং খাটাং মই চিঠিও দিম আৰু তোক কাইলৈ ৰাতিপুৱা তাইক লগ ধৰিবলৈ মই নিজে কৈ আহিম নাপাহৰিবি কিন্তু নাপাহৰো যা 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 শুই থাকগে যা বেনু কি হ'ল দেখিছ দেখিছো মৰণা হোৱা হ'লে ইমান সময় 4 মোনমান ধানেই কৰিলেহেঁতেন তেৰি ৰ তই নাহিল কিয় আহিবলৈ মন থাকিলেহে আহিব ইনে ভাবি মৰিছ কিয়নো মানে তাই যে মোক কিবা কৰি দেখুৱাবলৈ কৈছিল মইতো কৰি দেখুৱাইছো অঁ চিঠিখন তাই পঢ়িলে নে নাই চিঠি বিপিনে কি কৰিলে বিপিন বিপিন ঐ বিপিন গৈছো ৰ কালি তাই তোক কি কৈছিল কালি কোনে জানমণিয়ে
মৰি গলো চিঠিখন জেপতে থাকিল নহয় এতিয়া কি হ'ব কি হ'ল তাই আহিবনে তই তাইক চিঠিখন দিলনে নাই তই চিঠিৰ কথা কৈছ অঁ এই চিঠি মানে হেৰি হ'ল হেৰি মানে তাই মানে মোক মই মানে তাইক মই পটককে পিকখন পেলাই আহিছো ৰ ঐ ঐ ঐ আহিল আহিল বুজিছ আহি গ'ল আহক গাড়ী যাবগৈ দে এই বিপিনে তাইক চিঠিখন নিদিলে যেন পাইছোঁ ধেত এৰি এইডাল এইখন ভলভ' গাড়ী নেচাও কিয় সৌখন তাই আহিল দেখিছ বেনু মই কোৱা নাছিলোঁ তাই আহিব অঁ তাই মই কোৱা ৰংটোকে পিন্ধি আহিছে তাই মোক ভাল পায় বুজিছ অঁ ঐ তই থৰ লাগিলি যে ব'ল এতিয়া মই যাম এই আহিল যেতিয়া কথা দুটামান পাতি যা নালাগে দে তাই কাপোৰযোৰ পিন্ধি আহি ক'বলগীয়া কথাখিনি ক'লেই নহয় বাকীখিনি কাম ছুটীত আহি কৰি যাম অঁ অঁ ই আজি যায় যেন পাইছোঁ ৰক্ষা তেওঁ ভালেই হ'ল ঘূৰি নাহিলেই হয় চি তেনেকে ক'ব নাপায় নহয় হেত মই সেইটো কোৱা নাই নহয় আধাতেই ট্ৰেইনিং শেষ কৰে বা সেই আছা সি তুলসীয়ে হাত জোকাৰিছে দে দে বিদায় দে আকৌ দে সি হ'বলা গ'লগৈ তাই যেন নাজানে গ'লগে আৰু নদীৰ পাৰটো একেবাৰে খালী হৈ গ'ল তই আহিলি ভালেই হ'ল সি আকৌ কালি তোলে চিঠি এখন দিছিল চিঠি অঁ ল আগত পঢ়া পিছত পঢ়া একেই কথা যাওঁ দে কাইলৈ মই যামগৈ মই তোৰ কথা মতে মিলিটাৰীলৈ ওলালোঁ যদি তই মোক ভাল পাৱ তোৰ ৰঙা কাপোৰযোৰ পিন্ধি আহিবি ঘূৰি আহি বিয়াৰ কথা পাতিম খুৰী অ' খুৰী তৰা পেহী ঘৰত কোনো নাই নেকি ঐ আছো ৰ দেখা নাই নেকি মা নাই মাহী তোৰ সকামলৈ গৈছে কচোন কি কথা আছে তই ঘৰত কথাটো ক'লি নে নাই ৰচোন সি আজি গৈছেহে এতিয়া সি নহালৈকে ফটকে কিবা এটা কৰি পেলালে সি জানো মনত দিয়া নাপাব নাপায় দে সি নাই ভালে হৈছে তেনেকৈ নকবিচোন সি ঘৰখনত নাথাকিলে ঘৰখন বৰ খালী খালী লাগে অ' তাকেতো তই মাৰক ক'ব পাৰ যে ঘৰখন আজিকালি খালী খালী লাগে কিবা এটা কৰিব লাগিছিল মানে তইতো ঘৰত আঙুঠিটোকে পিন্ধাই থবলৈ ক'ব পাৰ অহ কি হ'ল তই ভিতৰলৈ বলচোন দেখুৱাই আছো চাচোন এইটো চাচোন আতেনে নাতে ধুনীয়া নে এইটো তই মোৰ কাৰণে আনিছ চাওঁ হাতখন দেচোন এনেকৈ যদি তোক সদায় সাবতি থাকিব পাৰিলোহেঁতেন মই ফেক্টৰী কাম বাদ দিব লাগিলেহেঁতেন যা তোৰ মানে অকণো হেৰি নাই দেই ল এইটো পিন্ধি থকা দেখিলে দাদাহঁতে পিঠি ফালিব তই গৈ ঘৰত কৈ আহিলে মই পিন্ধিব পাৰিম বুজিছনে কিবা বুজিছো সোনকালে কৰিবি তহঁতৰ ভাত পানী ৰন্ধাত আজিকালি বৰ কষ্ট হয় ন মাহী সেইটো তই এতিয়াহে বুজি পালিনে তাতে আজিকালি ইও নাথাকে এৰা কাম বন নকৰিলেও ঘৰখনত মানুহ এটাতো আছিল দিনটো ঘৰটোত কোনো এটা নাথাকে মই ইমান অকলে অকলে থাকিব লাগে আচলতে ঘৰখনত বহুত মানুহে লাগে ন লাগে লাগে পিছে সেইবোৰ আম কঁঠাল খৰা দি ওপৰৰ পৰা সৰি পৰিব নেকি তেতিয়াহ'লে কি কৰিব লাগিব মূৰ্খ সেইটো এতিয়া ময়ে তোক ক'ব লাগিব তৰা এই ইহঁত দুটাৰ বিয়া বাৰু পাতি দিব পাৰি নেকি
মই তোক তাকেই কম বুলি ভাবিছিলো এতিয়াতো সৰুৰো বিয়াখন পাতিব পাৰি তই ঠিকেই কৈছ মই দুয়োটাৰে বিয়া একেলগে পাতি দিম বিয়া তৰা তই এটা কাম কৰিবিচোন সৰুলৈ চিঠি এখন লিখি জনাই দিবি যাতে এইবাৰ ছুটীত আহোঁতে সি ছোৱালী এজনী চোৱাকৈ আহে যোৱাৰ আগতে তাৰ বিয়াখনো পাতি দিব লাগিব মিলিটাৰী মানুহ পিছত ক'ত ছুটি টুটি পাব ৰ এইটোকো সুধচোন ক'ৰবাত চাই চিতি থৈছে নেকি ঐ তই আকৌ ক'ৰবাত চাই চিতি থৈছ নেকি চাই থৈছ যদি কৈ দে মই সৰুকোক চিঠি এখন লিখি সুধিম বাহিলে উজান উঠিলে নদী বাহিলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু আহিলে ঐ কোপো পাহে পাহে মৰম ভৰি আছে এই মৰম কাৰ বাবে জানানে জানমণি তোমার বাবে জানমণি তোমার বাবে জানমণি তোমার বাবে মনয়া বনে ও বুহি পাতুলরে ও মনয়া বনে ও বুহি পাতুলরে ও নদীর ঢৌৱে ঢৌৱে খুঁটে মৰম আনিলে ঐ লাহে 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 মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে দি থাকে সপোনে দেখো তোমাকে পলাশে হাহে ও ফাগুন পালে ও পলাশে হাহে ও ফাগুন পালে ও ময়ো হাঁহিম নাচিম তোমাক কাষতে পালে ঐ আশাৰ ফুলো ফুলে মনৰ ফুলনিতে এই আশা কাৰ বাবে জানানে জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে জানমণি তোমাৰ
তোমাৰ বাবে জ্বলা জুইতে চগা পৰি মৰে জ্বলা জুইতে চগা পৰি মৰে মই পৰিলো তোমাৰ প্ৰেমত একো নজনাকৈ হৃদয় বুজি পালে একো দিব নালাগে এই হৃদয় কাৰ বাবে জানানে জাননী তোমাৰ বাবে জাননী তোমাৰ বাবে জাননী তোমাৰ বাবে তৰাই পোহৰ দিলে পোহৰ নালাগে তৰাই পোহৰ দিলে পোহৰ নালাগে আকাশতে জোনে পোহৰ নিদিয়ে মানে তোমাৰ অবিহনে একো ভাল নালাগে এই ভাল পোৱা কাৰ বাবে জানানে মই গলি যায় ও জাননী তোমাৰ বাবে ও জাননী তোমাৰ বাবে ও জাননী তোমাৰ বাবে মৰে চালি ধৰি বহাগ বনতে মৰে চালি ধৰি বহাগ বনতে মনো মনো নাচি উঠে তোমাক দেখিলে কম কম যে লাগে মনৰে কথাকে এই কথা কাৰ বাবে জানানে ও জাননী তোমাৰ বাবে ও জাননী তোমাৰ বাবে ও জাননী তোমাৰ বাবে জাননী তোমাৰ বাবে জাননী তোমাৰ বাবে জাননী তোমাৰ বাবে মাৰে তোক বিয়া পতাৰ কথা সুধিছিল অঁ তই মোৰ কথা কলি নে নাই ৰ কম নহয় ইমান লৰালৰি কিহৰ মা আৰু মাহীয়ে সুধিছে মই কোনোবা ছোৱালী ঠিক কৰি থৈছোঁ নেকি তই তেতিয়াই কৈ দিব পাৰিলি হয় মনে মনে থাকিলি যে কেতিয়া কবি কি ক'ম কবি মা আজিকালি ঘৰখন বৰ খালী খালী লাগে সেইটো সিদিনা ক'লো নহয় তেতিয়াহ'লে তই মাহঁতক ভাত পানীত নিমখ বেছি হোৱা বুলি দুখ ধৰিবি নোৱাৰো দেই মাৰ হাতৰ এসাঁজ খালেহে তই বুজি পাবি ঐ অকৰা মই হ'বলৈ সঁচাকৈ কৈছো তেনেকৈ ক'লে মাৰে বুজি পাবই নহয় এই ঘৰত গৈ চিধা চিধিকৈ মোৰ নামটো কৈ দিবি কি কবি জানমণি হ'ব হ'ব ব'ল এতিয়া তৰা ই ওলাল নেকি অ' নাই টিফিন ভৰাই থৈছো কিন্তু সি দেখোন ওলোৱাই নাই মা তই কোৱাৰ পিছত মই ভাবিলোঁ ঘৰখন আজিকালি সঁচাকৈ বৰ খালী খালী লাগে ভাত পানীৰটো কোনো সোৱাদেই নোহোৱা হ'ল গতিকে মই তোৰ লগৰ মাষ্টৰ সেই মহেন্দ্ৰ বৰুৱা জীয়েক জানমণিক বোৱাৰী কৰি আনিব পাৰিম দীপু এইটো তোৰ টিফিন মোক টিফিন চিফিন নালাগে তহঁতে আজিকালি বৰ হেৰি বস্তু দিয় দেই মানে কি হেৰি মানে 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 আজি মোৰ ভোক নাই তই আজি কিবা ভাং চাং খালি নেকি ভাং ভাং কোনে খালে ভাং আমাৰ নৈ পাৰতহে চলে মাহী উৱাই আজি হাইঠা মাটিত পৰিল যে এই মৰিবৰ সময়ত হাইঠা অট'মেটিক মাটিত পৰি যায় সেইটোৱে যে কিবোৰ কয় আৰু বহ এই মোৰ বহিবলৈ সময় নাই এই আবেলি পৰত পিয়নটো আহি এইখন এই চিঠিখন দিলে মই বোলো ইমিডিয়েট গৈ দি আহোঁগে এই আমাৰ সৰু হ'ব নেকি হয় বাইদেউ ঐ তই বহ ৰুবলৈ সময় নাই আকৌ বহিবলৈ কৈছা হেৰি নহয় তই কিয় আজি কামলৈ নাযাওঁ আজি নাযাওঁ বুলি ভাবিছোঁ কিয় এই ঘৰত বৰ ডাঙৰ কাম এটা আছে কি ঘৰত বিয়াৰ কথা চলিছে নহয় কাৰ তোৰ নে ছোৱালী গম পাবি ৰ হয় নেকি ঠিক আছে কালিলৈ মই মাহীৰ হাতে চাহু খাম আৰু তোৰ খবৰটোও লৈ যাম যাওঁ দে নৈ পাৰত কোনো নাই নহয় বহ হা আহিছো দেই মা এই কচোন ক আৰু কি লিখিছে মাহীয়ে মোৰ মনৰ কথাই লিখি পঠিয়ালে তাইৰ কাৰণে মই আজি ইয়াত চাকৰি কৰিছো তাই সিদিনা মোক আগবঢ়াই থবলৈকো আহিছে দেখিছ মই জানিছিলো নহয় তাৰ সলনি হোৱাৰ কিবা এটা কাৰণ থাকিব লাগিব
ৰাতিপুৱা 9টা বজালৈকে শুই নুঠা ল'ৰাটোৱে তামোল গছ বগাব লওঁতে মই জানিছিলো নহয় তাৰ কিবা এটা হোৱা বুলি। পিছে কচোন ছোৱালীজনীনো কোন? তোৰ লগত চাকৰি কৰা মহেন্দ্ৰ মাষ্টৰৰ জীয়েক জানমণি। জানমণি? সি বোলে 20 দিনৰ ছুটী লৈ আহিব আৰু তেতিয়াই তাইক আঙুঠি পিন্ধাই থৈ যাব। মা দীপ দেখিছ সৰুৱে বোলে বিয়া পাতিব। ছোৱালী সি ঠিক কৰিয়ে থৈছে, আমাৰ মহেন্দ্ৰ মাষ্টৰৰ জীয়েক জানমণি। অ বিপিন কাই ক চিঠি পঢ়িলি? এইকেইদিন তাৰ চিঠি আহিয়ে আছে, এখনৰ পিছত এখন। তই বাৰু দীপক দাক দেখিছ নেকি? নাই দেখা। কিয়? নাই এনেই। ভয় কৰিব নালাগে, মই চলালে নপৰ। আৰু এটা কথা নহয়, তই যে নাৱত ভৰি দিয়ে সদায় সেই দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণৰ নাম লোৱাৰ দৰে তাৰ নাম ল। এদিন সি বিপদত বচালে বোলে সদায় বচাবহি নেকি? নহয় মানে সদায় ইফালেৰে অহা যোৱা কৰি থাকে যে, তাতে তই চবকে লগ পাই থাকতো। সেইটো কথা। আজি 2 সপ্তাহমান হ'ল মই তাক দেখাই নাই। তাতে মিলৰ চাকৰিটো এৰি দিয়াৰ পৰা এফালে নহাই হ'ল। চাকৰি এৰিলে? ঘৰত থকা মানুহ নোহোৱা হ'ল বোলে, গতিকে সি ঘৰৰ ওচৰতে দোকান এখন খুলিব। শুনিছো বিয়াও পাতিব। বিয়া? কথাটো মই কম বুলি ভাবি থাকোঁতে তুমি কৈয়ে দিলা যশোদা। বৰ ভাল কৰিলা দেই। সি মানে চিঠিত লিখি পঠালে বোলে তাই যদি কইনা হয় তাৰ কোনো আপত্তি নাই। আমাৰো আপত্তি নাই নহয়, বৰ ভাল কৰিলা। মই দুয়োটাৰে বিয়া একেলগে পাতিম। বৰ ভাল, বৰ ভাল। আগতে ডাঙৰটোৰ পাতিহে সৰুটোৰ পাতিম, নহ'লে আকৌ সি মনতে বেয়া পাব নহয়। আজিকালি বহুতে নিয়ম ভাঙিও বিয়া পাতিছে, আৰু এই মেলটোৱে থকাটোৱে ছুটি টুটিটো নাপায়েই। আপুনি ঘৰত সোনকালে কথাটো ক'ব। ক'বই নালাগে নহয়, আমাৰ ৰাইজ কাণ থিয় কৰি ভিতৰত ৰৈয়ে আছে। মই তোমাক মোৰ ছোৱালীজনী তোমাৰ ল'ৰালৈ বিয়া দিম বুলি কথাই দিলো বুইছা। তই কলাখাৰ বেচিব পৰা হলি? দোকানত চাগে চবেই বেচিবি নহয় জানো? প্ৰেম, ভালপোৱা, বিশ্বাস এইবোৰ কোনখিনিত ৰাখিবি? দাম কিমান কবি? ময়ো কিনিবলৈ আহিম হা। সেইটো কথা মইহে তোক সুধিব লাগিছিল। মোক? দোকান দিলো মই, কিন্তু বেপাৰ আৰম্ভ কৰিলি তই। বেপাৰ? এতিয়া মইহে বেপাৰ আৰম্ভ কৰিলো। অতদিনৰ পৰা যে কৈ আছিলো কা পুৰুষৰ নিচিনাকৈ বহি থকাৰ ফল পালি। বল, এতিয়া সময় আছে। তই মোক আকৌ ঠগিবলৈ আহিছ? তাৰ চিঠিত সেইবোৰ মই নিজেই পঢ়িছো। ঐ তই পিছে তোৰ ভাল খবৰ এটা শুনিছো, বিয়া কেতিয়া? ঘৰৰ মানুহক সোধ। বৰ ভাল ছোৱালী। পিছে বিয়াৰ আগতে খাৰৰ চুক গম পালে যে মই আহোহে দে। দূৰণিৰে পৰা মনত পৰে তোমালৈকে মোৰ, পাতৰ আঁৰত লুকাই ফুলে নাহৰৰে ফুল, ফুলিৰে মাত শুনিলে হয় মন গুল গুল, কেনেকৈনো দূৰৈত বাৰু চাকৰি কৰো, সদায় ৰাতি ৰাতি তোমাক সপোনত দেখো, দূৰণিৰে পৰা মনত পৰে তোমালৈকে মোৰ।
কচুৱাই বহাগী মনয়াই নেপেলাই মঞ্জুৰ দুখৰ দোলত দোলে হিয়া ভাৱনা বিভোৰ বন্ধু কৰে বুজাতকৈও বেদনা গধুৰ তথাপিও জীৱনৰ বাখাহেৰে বুনো বন্দুক ধৰি ধৰি বিয়াৰ কথাকে ভাবো জোৰ জোৰ ফাগুনৰ কচুৱাই বহাগী মনয়াই নেপেলাই মঞ্জুৰ দেখিছ মোৰ কপাল এটা ৰজা হলে তহঁতক এতিয়াই চেলেঞ্জ কৰি দিলোহেঁতেন এনকাউন্টাৰ মানে যুদ্ধ অপাৰেশ্যন 2006 টাৰ্গেট ফিক্স এটাক তই কি হ'ল তই যে মোক চিনি নাপালি আৰে ধেত্তেৰি শুন ই মোৰ বন্ধু অজিত আৰু ই বিপিন ইয়াত অপাৰেশ্যনত আহিছো ইয়াৰ কণ্টো ফিক্স হলে এতিয়া মোৰ কণ্টো ফিক্স কৰি যাম পিছে ছোৱালী এজনী পাম না নাই বাৰু পাব আঁতৰি দিয়ক চৰি তই এতিয়া যাওঁ ঘৰ দেখা দি আকৌ আহিম বল বল। যা যা মাহী এইযোৰ তোৰ কাৰণে মোলৈ আকৌ কিয় আনিলি হ'ব ৰাখচোন মা এইযোৰ তোৰ কাৰণে পচন্দ হৈছেনে আগত দুখনকৈ বিয়া আছে ইয়াৰ আকৌ খৰচৰ ধুমটো বাঢ়িছেহে পিছে তাইলৈ কি আনিলি ঘড়ী এটা এইটো বৰ ভাল কৰিলি এপাকত সময় উলিয়াই গৈ দি থৈ আহিবি সেইটো আপুনি ক'বই নালাগে মোলৈ কি আনিলি অজিত মোৰ দাদা দাদা নমস্কাৰ নমস্কাৰ তৰা আহ আমি ভিতৰৰ কামখিনি শেষ কৰি লওঁ বল ক আকৌ কি আনিলি ৰ অজিত তোমালোকে হাত মুখ ধুই লোৱাচোন দেই তৰা অ তৰা চা ক'ত আছ কি হ'লনো সোনকালে কৰ বস্তুবোৰ ভৰোৱা হ'ল জানো ৰাতিয়ে ভৰাই থোৱা নাই জানো হ'ল আৰু আঙুঠি পিন্ধোৱাতে এনেকুৱা অৱস্থা হলে বিয়াত কি হ'ব মই ৰাইজক সোনকালে মাতিছো আঙুঠিটো এটামান বজাৰ আগতে পিন্ধাব লাগিব গণকে চাই সময় ঠিক কৰি দিছে ইয়াক জগাই দেচোন যা জগাই দিবলৈ মানুহ থাকিলেহে সিহঁত দুটা ৰাতিপুৱা 4টা বজাতে উঠিল এতিয়া গা পা ধুই আজৰি দেখিলি মোৰ ল'ৰাটোৰ কেনেকৈ সলনি হৈ গ'ল এইটো ল বৰ ধুনীয়া চাওঁ 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 তই কোৱাৰ কাৰণে মই তাক আঙুঠিটো বনাবলৈ নিদিলো তোৰ বিয়াতো এনেকুৱা এটাই বনাবি দেখিছ ভাইকলে মৰম মই দিছোঁ বুলি কিন্তু তাক নকবি কিয় সি যিহে নল'বও পাৰে পিছে জোখটো লোৱা আছে লোৱা আছে মানে মিলিব লাগে অনুমান কৰিছোঁ ফুলৰ পাহে পাহে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জানানে জানমণি তোমাৰ বাবে
নতুন নতুন এতিয়া দলং নাই যেতিয়া এইফালে গোটেই গাঁওখন এপাক মাৰিহে ওলাই যাবগৈ পাৰিবা দাম 40 কেণ্টিন বুলিহে অ' মাজনী সোনকাল কৰ আন্ধাৰ হ'বই এতিয়া নহ'লে নতুন গাড়ীটো উঠি যোৱা কোনো হয় দেখিলা কেণ্টিন যদিও বৰ এটা সস্তাত পোৱা নাই পিছে এইকেইদিনতে য'ত ঘূৰিব লগা আছে ঘূৰি ল'ব লাগে পিছত নহ'লে জোঁৱাই সেই কাশ্মীৰৰ বৰফৰ মাজত সোমাই থাকিলে মটৰ চাইকেলৰ মামৰে ধৰিব গতিকে এতিয়া যা তুমিও নহ'লে মোৰ লগতে গাঁওখন এপাক খোজকাঢ়ি সেইটো ভাল বলক এবাৰ তহঁতৰ ঘৰৰ আগেদি যাম হা কিয় এনেই খুৰীয়ে দেখিলে ভাল পাব হয় নেকি বল তেতিয়াহ'লে কিনো যাদু খানিও ওই মারা মিঠা হাহিও ওই বুকুয়ে খর কি যা ময়না জান তোমাকো বুঝাই টান কাকে ভালে পোৱা কাকে মৰম দিয়াও কালৈ মাৰা পিৰিতিৰে বান কথা দি ৰখাটো টান মৰম গভীৰ যিমান জাকতে জিলিকা তুমি মোহনীয়াও তোমার বাদে নিশ্চিন্ত ময়া যাকে ভালে দেখা তালু হাতে মেলাও মৰমৰো জন নহয় সমান আগুনতে পকে ধান দাৱনি বিচৰা টান চতে গৈয়ে গৈয়ে পালেহি বহাগৰ শুনো দূৰত বসন্তৰে গান
আঙুঠি পিন্ধাই ছোৱালী থৈ দিয়াটো ভাল কথা নহয়। মানে মানুহে কথাটো যোৱা মাহৰ চিঠিমতে এই সপ্তাহতে সি পাবহি লাগে। তেতিয়াহ'লে তাৰিখ এটা ঠিক কৰি চিঠি পত্ৰ ছপাবই লাগে। মানুহজনো মাতিব লাগে। তাতে কইনা ঘৰৰ কথা 2 এপত বস্তু দি থৈতো আৰু পাল মাৰিব নোৱাৰি। তাতেতো আমাৰ ভনী এজনীয়ে 10টা খাহী ছাগলী গোটাই থৈছো। কাকো টেণ্ট হাউচ 1 মাহৰ আগতে বুক কৰি নথলে সেই লোকে খোৱা মেটুৰ বাচনবোৰহে পাবি। মাজুলীগড় বাগানৰ পানী টেংকিটো ঠিক কৰি থব লাগিব। জগতহঁতৰ ৰেইনব' কেটাৰিং পাৰ্টিক এডভান্স দি থৈছো। মানে তাই মাৰি পিলাব আকৌ। ইমানবোৰ যোগাৰ হ'ল যেতিয়া আপুনি ভাল তাৰিখ এটা চাওক। সেইটোকে মই কম বুলি ভাবিছিলো। হ'ব, তুমি তোমাৰ অসুখ বুলি তালৈ চিঠি এখন লিখি পঠাই দিয়া, হৈ যাব। হেৰি, বিহুতে জানমণিক লৈ এপাক মাৰিব। সেইটো ক'ব নালাগে, যাম। ও দেউতা খুজি মাগি এমুঠি ৰান্ধো মাহ হালধিৰে গৰুৰ গা ধুৱালো তৰালি পঘাৰে বান্ধো দেউতা খুজি মাগি এমুঠি ৰান্ধো হালধিৰে গৰুৰ গা ধুৱালো তৰালি পঘাৰে বান্ধো ৰাম ৰাম দেউতা বৰে ঘৰ সাজিলো চৰা ঘৰ সাজিলো ধুমুহাই উৰাই লৈ গ'ল মোৰ দেউতা ধুমুহাই উৰাই লৈ হুঁচৰি গাই হয় দলৰ পৰাই আমি যে আহিছো হুঁচৰি গাই হয় দলৰ পৰাই আমি যে আহিছো হুঁচৰি গাই হুঁচৰি গোৱা ল'ৰাহঁতক কিনো দিব পাই আগে পাছে নিয়ম আছে চেলেং দিব পাই তুমি দিয়া চেলেংখনি গাতে মেৰাই ল'ম তোমাৰে জহৰ কথা মোৰ আগত ক'ম হুঁচৰি গাই হয় দলৰ পৰাই আমি যে আহিছো হুঁচৰি গাই হুঁচৰি ধান খেৰৰ চাই অতি মৰমৰে বহাগৰ বিহুটি হাততে মলমি যায় হুঁচৰি গাই হয় দলৰ পৰাই আমি যে আহিছো হুঁচৰি গাই হুঁচৰি ধান খেৰৰ চাই অতি মৰমৰে বহাগৰ বিহুটি হাততে মলমি যায় হুঁচৰি ধান খেৰৰ চাই অতি মৰমৰে বহাগৰ বিহুটি হাততে মলমি যায় অ ৰাম জয় হৰি সেৱা নকৰ নেকি? সেই ভাগৰ ওপৰত আৰু বিশ্বাস নোহোৱা হ'ল। বিশ্বাস নিজেহে কমাইছ। দুখ তোৰ। ভাইৰৰ উৎপাত সহ্য কৰি কৰি ঘৰতে বহি থাকিলি। মই কাকো দুখ দিবলৈ নাযাওঁ, দুখ মোৰ কপালৰ। সেইকাৰণে হ'বলা নিজে গঢ়োৱা আঙুঠিটো ভাইৰৰ হৈ পিন্ধুৱাবলৈ দিলি। সি তোক ভাল পায়। আৰু তই তোৰ নিজৰ কি হ'ল? মইতো বেপাৰীয়ে হ'লো, ক'ৰবাত নহয় ক'ৰবাত কিবা লাভ হ'বই দেচোন।
তোৰ নিচিনা ছোৱালী এজনীয়ে ঘৰ ধৰিবি, মাহঁতক সেৱা কৰিবি, তাতকৈ আৰু কিবা বেলেগ লাভ লাগেনে? তই আহিছিলিহে, অন্তত ৰাতিটো থাক। মিলিটাৰীতনো কি দিন ৰাতি আছে? শুনিছোঁ ক'ৰবাত বোলে যুদ্ধ আৰম্ভ হৈছে। আকৌ গৈ গুলি ফুটাব লাগিব, হয় মৰিম নহয় বাচিম। ৰহ, তেনেকৈ কিয় কৈছ? ৰ'বলৈ নাই। কিন্তু ঘৰতো কাকো নকবি। আকৌ বোলে চিঠি এখন লিখি থৈ আহিছোঁ, সময়ত পাবলগীয়া ঠাইত পাই যাব। এতিয়া মই যাওঁতে বাইদেউ, বাইদেউ, ৰেডিঅ'ত কৈছে যুদ্ধ আৰম্ভ হৈছে। সি চাগৈ সেইকাৰণেই নাহিল। এতিয়া কি হ'ব বাইদেউ? দেশত যুদ্ধ লাগিছে, ল'ৰাবোৰ কুশলে থাকক, সেয়াকে প্ৰাৰ্থনা কৰাৰ বাহিৰে আৰু কি কৰিবি? যুদ্ধ যুদ্ধ লাগি গ'ল। মিলিটাৰী এতিয়া কোনো আহিব নোৱাৰিব। এতিয়া বিয়া কি হ'ব? মিলিটাৰীলৈকে বিয়া ঠিক নকৰাহেঁতেনেই ভাল আছিল। তহঁতে মোৰ মূৰটো খাবি। এই যা যা, মোৰ চবাত লৈ যা, মোক অলপ শান্তিত শুনিবলৈ দে। মানে মোৰ তেতিয়াই অলপ মন নাছিল। বেলেগ কিবা এটা হোৱা হ'লেই ভাল আছিল। এইটো বৰ বেয়া কথা হ'ল দেই। বিয়ালৈ চিঠি চপাই মানুহ মতাৰ পিছত এতিয়া কি হ'ব? দেউতা, আমি বেলেগ এটা দৰাহে বিচাৰিব লাগে। এই যথা মূৰ্খ, এতিয়া তাইক কোনে বিয়া কৰাব? মটৰচাইকেলৰ পিছত উঠি গাত ধৰা ধৰাকৈ ঘূৰি ফুৰিবলৈ তাইক কোন বুৰ্বকে বুদ্ধি দিছিল? আপুনিহে কৈছিল বোলে সুবিধাটো পাওঁতে উঠিল। চুপ! আচলতে ইমান সোনকালে আঙুঠিটো পিন্ধাবই নালাগিছিল। নালাগিছিল। সেইটোনো কি কথা, খুলি ঘূৰাই দিলেই হ'ল। দেউতা, আঙুঠিটো আপুনি ঘূৰাই দিয়ক। ময়ো একমত। অলগদ্ধ, সেইটো চোলা পেন বুলি ভাবিছ নেকি? যেতিয়াই মন যাব তেতিয়াই সলাই লবি। বল ৰাইজ গোটাও, বলক। ৰাইজে কথাটো বেছি জটিল কৰিব নালাগে নেকি? যুদ্ধ লগাৰ কাৰণে কিজানি সি আহিব নোৱাৰিলে। এতিয়া শুনিবলৈ পাইছোঁ যুদ্ধ বোলে কমিছে। সিটো আহি ওলাবহিও পাৰে। হলেওতো সি সেই খা খবৰ চিঠি পত্ৰ একোৱেই দিয়া নাই। নাই চিঠি নাই, খবৰ নাই। ইয়াৰ পৰা ফোন কৰিলে তাক জনা মানুহো কোনো নাই। সেইটো আকৌ কেনে কথা? আমি দেখোন আমাৰ ল'ৰা খা খবৰ সদায় পাই আছো। আমাৰ আকৌ বহুতে ইয়াত আঙুঠি পিন্ধাই সেইফালে ধুনীয়া ছোৱালী পালা ঘৰ সংসাৰ কৰি পেলাই। সেইটোৱেইটো ডাঙৰ কথা হৈছে, সেইটোৱেই হৈছে। নাই, মোৰ ল'ৰাই তেনেকুৱা নকৰে। সেইটো হ'লেহে বৰ দিগদাৰ হ'ব। ৰাইজ, আমাৰ বৰ সমস্যা হৈছে নহয়। এইখন ঘৰে বোৱাৰী কৰি আনিব বুলি এতিয়া আমাৰ ভণ্টিজনীক ঘৰতে আজীৱন কইনা সজাই ৰাখিম নেকি? তাতে তাই বিয়া ঠিক হৈ আছে বুলি জনাৰ পিছত বহুত ল'ৰা আহি ঘূৰি গৈছে। এনেকৈ ছোৱালীৰ সম্বন্ধ এবাৰ ভাগি যোৱাটো ভাল কথা নহয়। আপুনি বা কি কয়? এখেতসকল বিপদতে পৰিছে। আপোনালোককে সাক্ষী কৰি মই এদিন তাইক মোৰ ঘৰৰ বোৱাৰী কৰিম বুলি কথা দিছিলোঁ। এতিয়া যদি ৰাইজে মানি লয় তেতিয়াহ'লে মই আন এটা প্ৰস্তাৱ দিব পাৰোঁ। মোৰ ডাঙৰ ল'ৰাটোলে তেখেতৰ কন্যা যদি বিচাৰোঁ তেতিয়াহ'লে অসম্ভৱ। জাত কুল নথকা ল'ৰালৈ মোৰ ছোৱালী মই দিব নোৱাৰো দেই। মাক বাপেকৰ কোনো ঠিকনা নাই। আমি গোটেই ৰাইজখনেইতো জানো ইয়াক কোনে আনিছিল। সেইজনীতো আছেই নহয়। আপোনালোকে যি জানে সেয়া সঁচা নহয়। সি অনাথ নহয়, সি মোৰেই ল'ৰা। সি মোৰ যৌৱনৰ এক ভুলৰ পৰিণতি।
তেতিয়াও আজিৰ দৰে দলংখন ভঙা আছিল। এদিন হঠাৎ পানীত পৰাত তেখেতেই মোক পানীৰ পৰা বচালে। তাৰ পিছৰে পৰা আমি দুয়ো ক'ব নোৱাৰাকৈ নিবিড় হৈ গ'লো। কিন্তু বিয়াৰ আগতেই মোৰ কোলালৈ আহিল দীপ। সমাজৰ ভয়ত আমি দুয়োৱে তাক গতাই দিলোঁ মোৰ ভনী তৰাৰ হাতত। বিয়াৰ পিছত আমি পুনৰ দীপক আঁকোৱালি ল'লোঁ সমাজৰ আগত অনাথ শিশু বুলি কৈ। সমাজৰ বান্ধোনৰ বাবে আমি তাৰ আচল পৰিচয় লুকুৱাই ৰাখিছিলোঁ। তই মোক ক্ষমা কৰি দিবি দীপ। আজি সমাজৰ আগতে এই কথাকেইটা ক'বলৈ পাই মই বৰ আনন্দ পাইছোঁ। তই মোক ভুল নুবুজিবি। কথাটো ওলাইছে ভালেই হৈছে। এই মাক পুতে কেনেকে আঁতৰি থকাটো আমি কোনেও কামনা নকৰোঁ। আপুনি পিছে কথাটো নিয়ম মতেই ক'ব লাগিব। এই থাপনাখন আনা। মা, মোক ক্ষমা কৰিব। মই মোৰ দাদাৰ মৰম বুজিয়ে নাপালোঁ। মই যিজনীক বৌ বুলি মাতিব লাগিছিল সেইগৰাকীকে বিয়া কৰাম বুলি কৈ বৰ ডাঙৰ ভুল কৰিছিলোঁ। তহঁতি মোক ভুল নুবুজিবি। ৰাইজ, মোক ক্ষমা কৰিব। অহাবাৰ ছুটীত আহিলে জানমণিক নবৌ হিচাপে আমাৰ ঘৰত লগ পাম বুলি আশা কৰিলোঁ। মা, আহিয়ে কিন্তু দাদাৰ বৌৰ ভৰিত ধৰি সেৱা কৰিবি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবি যুদ্ধ শেষ কৰি সকলোৰে যাতে মোৰ ঘৰলৈ উভতি আহিব। ফাৰ্ষ্ট এড বক্সৰ পৰা কটন অকমান আনচোন। কটন আন না। আহিছো। এতিয়াহে শান্তি। এই গাঁৱৰ বিহুগীতবোৰে বৰ আমনি কৰি থাকেও। একো শব্দকে নুশুনি খালি বিহুগীতবোৰে বাজি থাকে। এতিয়া চাম কেনেকে নালাগে।